এজনৰ ৰাজ্যত পুনৰ এজনৰ মৃত্যু হৈছে গৰমৰ বাবে যেটো ৰাজ্যত এতিয়া খুব বেছি গৰম পৰিছে প্ৰচণ্ড ৰ'দ হৈছে যাৰ বাবে আজি পুনৰ এজন লোকে প্ৰাণ হেৰুৱাইছে এবাৰ ৰঙিয়াৰ এইজন 55 বছৰীয়া যোগেন কলিতা নামৰ লোকজনে প্ৰাণ হেৰুৱাইছে আমি সবিস্তাৰে খবৰৰ সবিশেষ লৈ আনিছো দৃশ্যাংশ লৈ আনিছো এই মুহূৰ্তত ৰাজ্যত বৃদ্ধি পাইছে গ্ৰীষ্ম প্ৰবাহ গৰমত পুনৰ এজনৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে এইবাৰ 55 বছৰীয়া যোগেন কলিতা নামৰ ব্যক্তিজনৰ মৃত্যু হৈছে দৃশ্যাংশ দেখুৱাইছো আমি ৰাজ্যত যিটো অব্যাহত আছে গ্ৰীষ্ম প্ৰবাহ আন এজন লোকৰ এতিয়া প্ৰাণ গৈছে ৰঙিয়াৰ বিজেনালা নিবাসী যোগেন কলিতাৰ প্ৰাণ গৈছে আৰু কালিও অনুৰূপ ঘটনা সংঘটিত হৈছিল কালিও যোৰহাটত এগৰাকী মহিলাৰ মৃত্যু হৈছিল অত্যাধিক গৰমৰ বাবে কালিও মৃত্যু হৈছিল আৰু আজিও এজন লোকে মৃত্যু অৱধি ল'বলগীয়া হৈছে আৰু এইবাৰৰ ঘটনা হৈছে ৰঙিয়াৰ যোগেন কলিতাৰ প্ৰাণ গৈছে গৰমৰ বাবে প্ৰাণ গৈছে উৎকট গৰমে যিহেতু এতিয়া দহিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে 40 ডিগ্ৰী পৰ্যন্ত 40 ডিগ্ৰী সেলসিয়াছ পৰ্যন্ত তাপমাত্ৰা বৃদ্ধি পাইছে গৰমৰ পৰা পৰিত্ৰাণ বিচাৰি ৰাইজে এতিয়া হাহাকাৰ কৰিছে যাৰ মাজতে এই ধৰণৰ করুণ ঘটনাৰ খবৰ আহি পৰিছে গৰমৰ বাবে পুনৰ এবাৰ ৰাজ্যত ৰঙিয়াৰ যোগেন কলিতা নামৰ লোকজনৰ মৃত্যু হৈছে জানিব পৰা মতে দিন হাজিৰা কৰিছিল ব্যক্তিজনে আৰু দিন হাজিৰা কৰা ব্যক্তিজনে আন দিনৰ দৰে শুক্ৰবাৰেও কামলৈ বুলি ওলাই গৈছিল আৰু উৎকট গৰমত দিনটো কাম কৰি ঘৰলৈ উভতি অহা ব্যক্তিজনে সন্ধিয়াৰ পৰতে শৰীৰৰ অৱনতি ঘটিছিল আৰু তাৰ পাছতে সন্ধিয়া প্ৰায় 6 মান বজাত হাস্পতালত ভৰ্তি কৰোৱা হৈছিল আৰু অৱশেষত মৃত বুলি ঘোষণা কৰিছে চিকিৎসকে মৃত বুলি ঘোষণা কৰিছে যোগেন কলিতাক পুনৰ করুণ মৃত্যু সাৱটি ল'বলগীয়া হৈছে উৎকট গৰমৰ বাবে এই ঘটনা সংঘটিত হৈছে দৃশ্যাংশ আমি আগবঢ়াই আছো এমবিএছৰ সহায়ত কিছু দৃশ্যাংশ আমি আগবঢ়াবলৈ চেষ্টা কৰিছো যোগেন কলিতা নামৰ লোকজনে এগৰাকী পত্নী দুগৰাকী কন্যা সন্তান আৰু এজন পুত্ৰক এৰি থৈ গৈছে যোগেন কলিতাই আৰু উৎকট গৰমে এতিয়া ৰাজ্য দহিছে আজি পুৱাৰে পৰা সূৰ্য দেৱতাই ৰুদ্ৰমতি ধাৰণ কৰিছে গৰমৰ ভয়ংকৰ ৰূপ বুলি ক'ব লাগিব কালিও ৰাজ্যত মৃত্যু হৈছে এগৰাকী মহিলাৰ যোৰহাটত এগৰাকী মহিলাৰ ৰাজপথৰ মাজতে বাগৰি পৰিছিল গৰমৰ বাবে মৃত্যু হৈছিল আৰু আজিও অনুৰূপ ঘটনা সংঘটিত হৈছে দিন হাজিৰা কৰা এজন লোকৰ মৃত্যু ঘটিছে উৎকট গৰমৰ বাবে আৰু উৎকট গৰমৰ বাবে এতিয়া ৰাজ্যত আচলতে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু আগন্তুক দুদিন পৰ্যন্ত এনেধৰণেই গৰম অব্যাহত থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰয়ো ইতিমধ্যে সতৰ্কতা জাৰি কৰা পৰিলক্ষিত হৈছে আৰু ৰাজ্যত গ্ৰীষ্ম প্ৰবাহ এতিয়া অব্যাহত আছে পুনৰ এবাৰ এজনৰ প্ৰাণ ল'লে গ্ৰীষ্ম প্ৰবাহে আৰু এবাৰ ৰঙিয়াৰ নিবাসী যোগেন কলিতা 55 বছৰীয়া যোগেন কলিতাৰ প্ৰাণ গৈছে আৰু উৎকট গৰমে এতিয়া ৰাজ্যত দহিছে আগন্তুক দুদিন পৰ্যন্ত গৰম অব্যাহত থাকিব আজি পুৱাৰে পৰা 31 ডিগ্ৰী সেলসিয়াছ মহানগৰীটো আৰু ৰাজ্যৰ প্ৰান্তে প্ৰান্তেও এতিয়া 40 ডিগ্ৰী পৰ্যন্ত 40 ডিগ্ৰী সেলসিয়াছ পৰ্যন্ত তাপমাত্ৰা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে আৰু গৰমত পুনৰ এজনে প্ৰাণ হেৰুৱাইছে আৰু এই মুহূৰ্তত আহি পৰিছে ভাষ্য আমি ভাষ্যৰ মুহূৰ্তত আগবঢ়াইছো বহুত টকা ধাৰ টকাৰ বুজাৰ কাৰণে ইমান ৰ'দত ভাল কাম কৰিব গৈছে তেখেতে প্ৰেছাৰ লৈ আছিল নাজানো কি হ'ল পথাৰৰ পৰা উঠি আহি ৰাস্তাত বাগৰি পৰি মৰিয়াই থাকিল তাতে পৰিয়ালটোত সৰু সৰু ল'ৰা ছোৱালী তিনিটা উপাৰ্জনকাৰী একোৱে নাই ল'ৰাটোৰ মাত্ৰ 23 বছৰ বয়স তেখেত বহুত সহজ সৰল বহুত ভাল মানুহ আছে এতিয়া ক'ব লগা বিশেষ একো নাই পৰিয়ালটো একদম অচল অৱস্থা যদি অসম চৰকাৰ তথা আমাৰ স্থানীয় বিধায়ক ভৱেশ কলিতা ছাৰে যদি পৰিয়ালটোৰ ফালে মুখৰ ফালে চাই সহায় কৰে বা ল'ৰা ছোৱালীকেইটাক আগবাঢ়ি যোৱাত অলপ সহায় কৰে চৰকাৰৰ ওচৰত গৰমত কালি ইমান উৎকট গৰম হাজিৰা কাম কৰিব গৈছে তেখেতে উঠি আহি বহি থাকিব নোৱাৰে আৰু মানুহজনৰ কাম চোন নাছিলে কামে কৰি আছে দিনত কঠীয়া উঠাইছে পথাৰত পেক ৰুই 6:30 বজাত তেখেতৰ সেই অৱস্থা হ'ল প্ৰায় 5:30 চাৰে 5:00 বজালৈকে তেখেতে পথাৰতে নামি আছে
হয় তাৰমানে তাতে স্থানীয় যিখিনি মানুহ আছে ওচৰত বিশেষ মানুহ নাছিলে এজন পুৰুষ আছিলে মাত্ৰ তেখেতে কৰিব নোৱাৰি যদি চিঞৰি দিলে কাষৰ মানুহখিনি আহি টেঙা পানী চেনি কিবা কিবি দিলে যদিও তেখেতসকলে কোৱা মতে জীৱটো ইয়াতে যোৱা বুলি কৈছে তথাপিও শান্তিৰ কাৰণে স্বাস্থ্য হস্পিটেলত লৈ গৈছিল তাৰপিছত ডক্টৰে মৃত বুলি ঘোষণা কৰিছে এতিয়া বহুত সমস্যা পৰিয়ালটোতো আৰ্থিক এনেই জুৰুলা বহুত টকাত ধাৰ চাৰ আছে ঘৰত খেতি মাটি নাই চাকৰিয়াল নাই কোনো তেখেতে দিন হাজিৰা কৰি ঘৰখন চলাই আছিলে এতিয়া তেখেতে যেতিয়া গুচি গ'ল ঘৰখনত আৰু ক'ব লগা বিশেষ একো নাই আৰু আমাৰ যিজন এইটো মোৰ সৰুপিতী হয় মাননীয় শ্ৰীযুত যোগেন কলিতা কালি তাৰমানে কাম কৰিব গৈছিল পথাৰত কাম কৰিব যাওঁতে কাম কৰি ঠিক পথাৰৰ পৰা উঠাৰ পিছতহে তাৰমানে মাথা ঘূৰাই তেওঁ পৰি অকল মৃত্যুত তাৰমানে সাৱটি ল'লে আৰু তাৰে মাজতে মই মাননীয় ভৱেশ কলিতা দেৱক এটা কথা ক'ব বিচাৰিছোঁ তাৰমানে তেখেতে তাত আমাৰ যোগেন কলিতা দেৱ আছিল তেখেতে ঘৰতে আছিল কাম কৰা হিচাপত সেই হিচাপত তেখেতসকল এতিয়া খুব দুখীয়া মানুহ হ'লে তেখেতে যদি অলপ সহায় সহযোগিতা কৰিলে অলপ ভাল হয় ভিষম গৰম যোৱাকালি পৰহি তেনেকুৱা গৰমৰ কাৰণে তাৰমানে ফেল হৈ মাৰা গৈছে আমাৰ এপল মিলত অৰ্থাৎ তুলসীবাৰী এপল মিলত কাম কৰিছিল তেখেতে আছিল কেজুৱেল কামত আৰু তেখেতেও কোনো ধৰণৰ VRS পোৱা নাই নাপালে এতিয়া ঘৰখন চলাই টান তেওঁ দিন হাজিৰা কৰি চলি আছিল চলি থাকিলে অকল মৃত্যু তাৰ সাৱটি ল'লে ঘৰৰ পৰিয়াল ছোৱালী 2জন ল'ৰা এজন ল'ৰাৰো কোনো ধৰণৰ ইনকাম নাই ইনকাম নহ'লে সেই হিচাপত আৰু চব বস্তু এনেকৈ দেখছোঁ 2জন ছোৱালী 2জন ল'ৰা এজন আৰু তাৰমানে এতিয়া তেখেতসকলৰ এতিয়া খৰি দিয়াৰ মানে হেৰি নাই সম্বল নাই আৰু আমি ৰাইজেই এনেকৈ হেৰি কৰি খৰি সিতিয়াত তুলিবলৈ লৈ যাই আছোঁ আৰু এতিয়া চৰকাৰে কিবা যদি সহায় কৰিলে ভাল হয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।